ফ্ৰেণ্ডসকল আজি বহুত দিন মূৰত আকৌ আপোনালোকৰ এটা ভিডিঅ' দিবলৈ আহিলো তো যেহেতু মই বহুত দিন মানে ভিডিঅ' বনোৱা নাই তো নতুন কৰি আহিলো তো আমাৰ কৃষক বন্ধুসকল তো যেহেতু খেতি বাতিৰ লগত জড়িত সিহঁতক মই কিছুমান বস্তু দেখাই আছো আপোনালোকৰ চাওক আমি ড্ৰাগন লগাইছো এইবিলাক মোৰ 5 বছৰ হৈ গ'ল এটা গছতে কিমান ফল লাগিছে চাওক গোটেইখিনি এৰিয়া আমাৰ এইবাৰ প্ৰডাকশনটো বহুত বেছি হ'ব অলপ লেট হৈছে এইবাৰ তো ফুলবিলাকো ফুটিছে এইবাৰ বহুত ভাল ধুনীয়া হয় তো চাওক এইবিলাক ফুল ফুটিছে দেখাতেই যেন কেনেবা ধুনীয়া লাগে মানে পুৱাই এই দৃশ্যটো আমি মাত্ৰ পুৱাতে চাব পাৰো আৰু ৰাতি কিন্তু তাৰ পিছত নাথাকিব আকৌ মানে এইটো লাহে লাহে সৰু হৈ এইটো এনেকুৱা হৈ যাব এদিন পিছতে তাৰ পিছত এইখিনিৰ পৰাহে ফ্ৰুটটো আমি পাম এইবিলাক লাহে লাহে এনেকুৱা হৈ যাব এদিন পিছতে এইটো যোৱা ৰাতি ফুটিছিল আৰু এইবিলাক আজি ৰাতি ফুলিছে এইটো আপোনাৰ 1 মাহৰ ভিতৰত আমি এইটো ফলটো হাৰভেস্ট কৰিব পাৰিম তো এইবাৰ বহুত ধুনীয়া হৈছে বহুত ফল লাগছে গছত চাওক এইবিলাক কেনেকুৱা মানে এটা দেখাতে যেনেবা এটা বেলেগ এটা জায়গাত আহিছো বুলি এটা অনুভৱ হয় তো আজি এটা বস্তু আপোনালোকক দেখাম কেনেকৈ ফুল পলিনেশন কৰে যদি আমি হ্যান্ড পলিনেশন কৰো কেনেকৈ কৰিব লাগে হেতু দেখাম আপোনালোকক আৰু লগতে বহুতখিনি বস্তু আপোনাৰ আজি মই দেখাবলৈ গৈ আছো আপোনালোকৰ লগত ওচৰত মানে কেনেকৈ পলিনেশন কৰে এটো তো দেখামে পিছত আকৌ আপোনালোকক বহুত কেইটা ফ্ৰুট দেখাম আপোনালোকক এইবিলাক এটা দানিতে বহুত কেইটা কৰি ফল আহিছে চাওক এটো হল আপোনাৰ শ্যামৰেড আৰু ৰেড ভেলভেট দুটা ভ্যারাইটি আমি দেখাই আছো আপোনালোকক এটা হল শ্যামৰেড নতুন ভ্যারাইটি আৰু এটা হল আপোনালোকক ৰেড ভেলভেট তো এইবিলাক সব ইমান ধুনীয়া লাগিছে তো আপোনালোকে টাইম পালে ফুৰিবলৈ আহিব আৰু যদি কিবা দিহা পৰামৰ্শ লাগে খেতি বাতি কৰাৰ ক্ষেত্ৰত আমাক নিশ্চয় জনাব আমি আমাৰ ফালৰ পৰা যিমানখিনি হেল্প কৰিব পাৰো আপোনালোকক কৰিম তো ইয়াৰ মাজতে মই আৰু এটা বস্তু দেখাই আছো আপোনালোকক মানে এটা নহয় কেইটামান বস্তু আপোনালোকক দেখাম মই আজি মানে এই ফ্ৰুটে হয় মোৰ ঘৰতে তো আপোনালোকক লংগান দেখাম আহক আপোনালোকে লংগান দেখাই আছো এইবিলাক লংগান হয় ইমান ধুনীয়া কৰি লাগিছে লংগান এইবিলাক আমি এনে কাট লেচু বুলি কওঁ একচুয়ালি এটোৰ নাম হল লংগান আৰু ইয়াৰ লগতে আৰু এটা বস্তু দেখাম আপোনালোকক মেংগো চাওক কিমান ধুনীয়া সৰু গাছতে কিমান ধুনীয়া ফল লাগিছে চাওক এইবিলাক মেংগো লাগি আছে এফালেও আছে কেনেকুৱা ধুনীয়া লাগিছে ফলবিলাক চাওক গছৰ ফল খাবলৈ মানে যেটো যত্ন কৰি বনাই পেলে খাব হেতু টেষ্টটোই বেলেগ বস্তুতকৈ বহুত গুণে বেলেগ টেষ্ট তো আপোনালোকক আৰু এটা বস্তু দেখাম আহক আপোনালোকে এই সাইডত দেখক কেনেকুৱা ধুনীয়া ফল লাগিছে ড্ৰাগনৰ আপোনালোকৰ ঘৰৰ বস্তু খাই মজাটোই বেলেগ ভেজিটেবল এটো হাইব্রিড ভ্যারাইটি তো আপোনালোকক লৈ আহিলো ইয়াত এটো আমাৰ লংগান আছে এটো আৰু বেলেগ ভ্যারাইটি লংগানৰ আহক বন্ধুসকল মই এটা বস্তু দেখাই আছো এটো বস্তু মোৰ এইবাৰ ফাৰ্স্টে আৰম্ভ হৈছে এটো চাওক মোৰ ভুটান অৰেঞ্জ এইবিলাক লাগিছে কিমান ধুনীয়া কৰি লাগিছে চাওক
ওপৰত ভূটান অৰেঞ্জ হয় এইবিলাক চাওক এবাৰ ফাৰ্ষ্ট ফলিছে এইবাৰ এইটো সিডলিং গছ সিটৰ পৰা বনোৱা হৈছিল ওপৰত বহুত ফল লাগিছে তো ইয়াৰ লগতে আৰু এটা বস্তু দেখাই দিও আহক আমাৰ গছত অমিতা খোৱা মানুহ নাই ৰেড লেডি অমিতা পকি আছে চাওক অমিতা পকি আছে এই পিছফালৰটো ইমান ডাঙৰ হৈছে মোটামুটি 6-7 কেজি মান হৈ যাব এইবিলাক অলপ মানে হেৰি হয় শক্ত হয় মানে ৰেড লেডি ভ্যাৰাইটিটো কিন্তু টেষ্ট বহুত বেছি আৰু ভিতৰত ইমান ৰঙা মানে খাবলৈ বহুত সোৱাদ তো ইয়াতে যদি লংগান লাগি থাকে কেনেকুৱা লাগিব কওকচোন তো ডাঙৰ হ'ব এনেটো ফাৰ্ষ্ট এতিয়া জাষ্ট হেৰি হৈছে ফুল হৰি পেলাই গুটি লৈছে ইয়াতকৈ বহুত ডাঙৰ হ'ব লংগান চাওক ফ্ৰেণ্ডসকল আমাৰ ভেজিটেবল এইবিলাক চাল কোমৰা হয় আৰু চাল কোমৰাৰ লগত হাঁহৰ মাংসৰ লগত বহুত টেষ্ট লাগে সেইকাৰণে এইটো ৰাখি দিছো এইটো পকিছে এইটো ৰাখি দিছো আমি হাঁহৰ লগত খাম হাঁহৰ মাংসৰ লগত আৰু ওপৰতো আছে এইফালে আছে আৰু লগতে আপোনালোকক দেখাই আছো মই ড্ৰাগনৰ পুলি সব কিমান ধুনীয়া ধুনীয়া ড্ৰাগনৰ পুলি হৈছে এইবিলাক সব গোটেইখিনি ড্ৰাগনৰ পুলি আমাৰ ৰেডি হৈ আছে লেমনৰ পুলি আসাম লেমন আছে সিডলেস লেমন আছে কাগজি লেবু আছে লেমন আছে তিনিটা ভ্যারাইটি আছে লেমনৰ আৰু লগতে আপোনালোকক মালটা বাৰীৱান দেখাম কিমান ধুনীয়া ফলন হৈছে সব মালটা বাৰীৱান এইফালে আছে মালটা বাৰীৱান কেনেকুৱা ধুনীয়া ফলন হৈছে এইবিলাক আৰু বহুত টেষ্টি হয় আৰু এইফালে আছে আমাৰ তামোলৰ পুলি আছে এইফালে গোটেইখিনি বহুত ডাঙৰ ডাঙৰ পুলি আমি এইবিলাক বেংগলত দি আছো ৱেষ্ট বেংগলত আৰু লগতে আমাৰ লোকেল এৰিয়াটো দি আছো মই এটা ডাঙৰ ফাৰ্ম এতিয়া আকৌ লৈছো বনাই দিয়াৰ কাৰণে হেতুৰ কাম চলি আছে আৰু এটা নতুন বস্তু দেখাম আপোনালোকক লগত আপোনালোক আজি আহক এটো চিকু হয় আগে ফলে আপোনালোক চাওক এইবিলাক আমাৰ মালটা বাৰীৱানৰ পুলি হয় এখিনি ইয়াতে 2000 ওপৰত আছে আপোনাৰ এইবিলাক ফল লগা গছ মানে অলৰেডি ফল লাগিছে এনেকুৱা গছ তো আহক আপোনালোকে এতিয়া আমাৰ নতুন এটা খেতিৰ ওচৰত যাও যেটো এতিয়ালৈকে এইবাৰ ফাৰ্ষ্ট আমি হারভেস্ট কৰিবলৈ সক্ষম হম এটো হল দুটা ভ্যারাইটি আপোনালোকক দেখাই আছো ফুলাপুরি লাল আৰু সুপার ভাগুয়া আনার হক আমি আনাৰৰ বাগানৰ মাজত আছো ফুলাপুরি লাল আৰু সুপার ভাগুয়া বহুত আনার লাগিছে এইফালে আছে আকৌ ডাঙৰ ডাঙৰ হৈছে এইটো আমাৰ নতুন ভ্যারাইটি ডাঙৰ ডাঙৰ হৈছে এইবিলাক যোৱা বছৰ অলপ কেইটা লাগিছিল খাইছিলো এতিয়া বহুত ভাল লাগিছে বহুত বেছি লাগিছে আৰু বহুত টেষ্টি হয় আমি বাহিৰত যেনেকুৱা কিনি খাও সেম কোৱালিটি হয় আমাৰ ইয়াতে মানুহে কৈ থাকে নহব ইটো হ'ব হিটো হ'ব কিন্তু মই এইবিলাকত গুৰুত্ব নিদি পেলাই লগাইছো তো আপোনালোকে এটা বস্তু খাব লাগিব ভ্যারাইটি আপোনালোকে যেতিয়া সিলেকশন কৰিব
ভাল ভ্যারাইটি সিলেকশন কৰিব লাগিব ফ্ৰেণ্ডসকল আকৌ আপোনালোকক ভেজিটেবল দেখাই আছো চাওক আমাৰ ভাত কেৰেলা কিমান ধুনীয়া হৈছে ঘৰৰ বস্তু খোৱাটো হোৱাতে বেলেগ চাওক ইয়াতে এইটো কিন্তু মই কৰা নহয় মোৰ মায়ে কৰিছে খেতি এইটো মায়ে বনাইছে এইটো মই কৰা নহয় কিন্তু মোৰ মায়ে এইবিলাক মানে এইবিলাক বাটা লগাই দিছে তো আর একটা বস্তু দেখাই আছো আপনাদের ভাল বস্তু আহকচোন এইটো কোকোয়া আমি যে চকলেট খাও ডারমেলিক ক্যাডবেরি দামি দামি চকলেট বিলাক যে খাও আমি এই কোকোয়ার পৰাই হয় এই কোকোয়া এইটোৰ ভিতৰত এইটো কাটিলে ইয়াৰ পৰা আপোনালোকে গুটি গুটি ওলাব গুটিটো মানে ভাজি পেলাই মানে আগত মানে প্ৰসেসিং কৰিব লাগিব তাৰ পিছত এইটো ভাজি পেলাই গুড়া কৰি এইটো আমি কফি বনাই খাব পাৰো চকলেট বনাই খাব পাৰো চাহ বনাই খাব পাৰো আৰু লগতে এইবিলাক মানে দামি দামি চকলেট বনোৱাত উপাদান এইবিলাক আৰু লগতে আপোনালোকক তো ভাল বস্তু দেখাওই নাই মই আপেল দেখাই আছো এতিয়া অলপ আহক আপেল খেতি ফ্ৰেণ্ডসকল এইটো আপেল হয় আমি বাহিৰত যেতিয়া যাও কাশ্মীৰ বিলাক জায়গাত তেতিয়া আপেল এই আপেল মোৰ ঘৰতে লাগিছে চাওক আৰু ইয়াৰ আকৌ আৰু বহুত আছে এইফালে আহক এইবিলাক চাওক কেনেকুৱা লাগিছে এতিয়া আকৌ ফুল আহি আছে আপেল হয় আপেল এইটো চাওক এইটো বহুত কেইটা লাগিছে চাওক বহুত লাগিছে তিনিবাৰ খালো 3 বছৰ হ'ব আপেল ফুলি আছে দেখাতে কিন্তু বহুত ধুনিয়া একটি অরিজিনাল আপেল গছ ঘৰতে হয় আপোনালোকে চেষ্টা কৰিলে নিশ্চয় হ'ব তো আপোনালোক আৰু এটা বস্তু দেখাবলৈ পাহৰিছো এটো হল বিখ্যাত লেচু চাইনা 3 সিডলেস যেটো গুটি নহয় লেচুৰ সেই লেচু বিট মই এটো বাহিৰৰ পৰা আনিছিলো সব এটো এতিয়ালৈকে মানে হারভেস্ট কৰাৰ টাইম হোৱা নাই তো বহুত ধুনিয়া এফালে ওপৰত লাগিছে এটো অৰিজিনাল সিডলেস লেচু হয় তো আৰু আমাৰ বাহিৰৰ বোম্বাই লেচু আছে তেজপুৰৰ লেচু আছে কিন্তু এটো মই ভাবো এটো বহুত ভাল ভ্যারাইটি মানে একেবাৰে সিডলেস মানে সিডটো অকমান থাকে একেবাৰে হৰু মানে যেটো ভিতৰত এটা থাকিব লাগে সেই কাৰণে একেবাৰে সিড নথকা নহয় একেবাৰে হৰু মানে এটো ধৰিবই নোৱাৰো মুখত দিলে এনে গুছি যাব তো ড্ৰাগনটো আপোনালোকে চালে ইফালে আকৌ ফল বিলাক কিমান বেছি আহিছে দেখিব লগা